হয় নমস্কাৰ, মই আছিক। আপোনালোকে চাই JNKT নিউজ। আজি মই নগাঁৱত যি বহাগ বিহু বতৰ, যি বহাগ বিহু বতৰত ঘৰে ঘৰে যি হুঁচৰি কৰে, তাৰে কিছু দৃশ্য বা দৃশ্যাংগ মোৰ সতীৰ্থক মই দেখাবলৈ অনুৰোধ কৰিম। যে তাৰে কিছু দৃশ্যাংগ বা দৃশ্য যিয়ে বহাগ বিহুৰ হুঁচৰি পৰিৱেশন কৰে ঘৰে ঘৰে গৈ, এয়া মোৰ সতীৰ্থই দেখাই আছে তাৰে কিছু দৃশ্য। এয়া দিয়ে তাৰ যি বঢ়িয়া দৃশ্য মোৰ দেখাই আছে। বঢ়িয়া দৃশ্য মোৰ দেখাই আছে ইয়াত। ধুনীয়া এটা ধুনীয়া এটা দৃশ্য মোৰ দেখাই আছে। এয়া তাৰ পিছত দৃশ্য মোৰ দেখাই আছে। যোনটো পৰম্পৰা কৰিবই লাগিব। অসমীয়া জাতিৰ ৰক্ষা, যোনটো সাংস্কৃতিক ৰক্ষা কৰিবই লাগিব। কৰিবই লাগিব। এয়া মোৰ সতীৰ্থই দেখাই আছে ঘৰে ঘৰে গৈ এনেকুৱা কোনো দৃশ্য দেখাই আছে। এয়া যি হুঁচৰি দিয়াৰ পিছত যি পৰিৱেশ যি সেৱা জনাই বা আশীৰ্বাদ দিয়ে তাৰে দৃশ্য মোৰ সতীৰ্থই দেখাই আছে। বহাগত যি হুঁচৰি দিয়াৰ যি আশীৰ্বাদ দিয়া হয়, সেয়ে দৃশ্য মোৰ সতীৰ্থই দেখাই আছে।
Ram Hami Krishna Krishna Hari Ram আপোনাৰ মহিমা আপুনি ব্যক্ত কৰি শিৱক কৰা পৰিত্ৰাণ প্ৰভু জীৱক কৰা পৰিত্ৰাণ তোমাৰ মায়াৰে হৰি কপট গুণক ধৰি মুহি আছা আমাক সমলি গোসাওক মায়া স্বামী তোমাৰ চৰণে আমি ভজিলো জয় জয় বুলি ৰাম ভজিলো জয় জয় বুলি হে প্ৰভু দৈৱকী নন্দন তেওঁ অনন্ত ঈশ্বৰ দেখিছে আজি বহাগ বিহু উপলক্ষে আমি সমস্তে আহি গৃহৰ চোতালত হুঁচৰি গাইছিলো ইয়াতে সন্তুষ্ট হৈ গৃহৰ ফালৰ পৰা চোতালী ভকতলৈ বুলি এটি কথা আগবঢ়াইছে এই কথাত সন্তুষ্ট হৈ গৃহৰ যদি কিবা অপায় অমংগল ৰোগ ব্যাধি আছে এই সমস্তখিনি চোতালী ভকতৰ বাক্যে নাশ হ'ব লাগে আৰু এতিয়া যেনেকৈ চোতালী ভকতক সুধিবলৈ শৰীৰত শক্তি প্ৰদান কৰিছে আগলৈকে যাতে এনেধৰণে চোতালী ভকতক সুধিবলৈ শৰীৰত শক্তি দিব লাগে আৰু তেওঁকে মনোবাঞ্ছা পূৰ্ণ কৰিব লাগে এই আমাৰ চোতালী ভকতৰ আশীৰ্বাদ ও হৰি ও ৰাম হুঁচৰি যি হুঁচৰি পৰিচালনা কৰা হয় এয়ে বহাগ উপলক্ষে যি হুঁচৰি যি কৰি আনিছে তাই সকলোৰে কামনা পুৰা হওক আপোনালোকে চাব JNKT নিউজ।